ইউটিউবে মনেটাইজেশ্যন পলিচিৰ ওপৰত নতুন আপডেট দিছে আৰু এই আপডেটটোত 4টা গুৰুত্বপূৰ্ণ পইণ্ট উল্লেখ কৰা হৈছে। তেওঁলোকে যি কেইটামান গাইডলাইন ইয়াত বান্ধি দিছে, সেই গাইডলাইন কেইটাৰ যদি ইউটিউব চেনেলৰ ক্ৰিয়েটৰবোৰে ফলো নকৰে, তেতিয়াহ'লে তেওঁলোকৰ চেনেলবোৰ মনেটাইজ হোৱাত অসুবিধা হ'ব। আৰু আগতেও যদি চেনেলবোৰ মনেটাইজ হৈ আছিল, সেই চেনেলবোৰো ডিমনেটাইজ হোৱাৰ চান্স থাকিব। এই পলিচিখনত যি কেইটা পইণ্ট নতুনকৈ আপডেট কৰিছে, সেই পইণ্ট কেইটা হ'ল মাছ প্ৰডিউচ কণ্টেণ্ট, ৰিপিটেটিভ কণ্টেণ্ট, ফুল্লি AI জেনেৰেটেড, ৰিয়েকশ্যন এণ্ড কম্পাইলেশ্যন। ইয়াত মাছ প্ৰডিউচ কণ্টেণ্ট হ'ল আমি দেখিছোঁ কিছুমান চেনেলত কিছুমান ভিডিঅ' উল্টাই পুল্টাই যিকোনো ভিডিঅ' কিছুমান আপলোড কৰি থাকে। বহু ধৰণৰ ভিডিঅ' একেটা চেনেলতে আপডেট হৈ থাকে, যিবোৰ তেওঁলোকে নিজে একো তাত ক্ৰিয়েটিভিটি নেদেখায় বা তেওঁলোকৰ কোনো হাত নাথাকে, তেওঁলোকে ক'ৰবাৰ পৰা আনে আৰু আপলোড কৰি দিয়ে। গতিকে তেনেকুৱা যিবিলাক চেনেল আছে, সেই চেনেলবোৰ কেতিয়াও মনেটাইজ নহ'ব। ৰিপিটেটিভ কণ্টেণ্ট, যিবোৰ চেনেলত এটা ভিডিঅ'কে বাৰে বাৰে ৰিপিট কৰি কৰি দি থকা হয়, আপলোড কৰি থকা হয়, বা বেলেগ চেনেলৰ এটা ভিডিঅ' আনি আকৌ সেইটোকে আপলোড কৰি দিয়া হয়, তেনেকুৱা চেনেলবিলাক এই পলিচিটোৰ মতে মনেটাইজ নহ'ব। ফুল্লি AI জেনেৰেটেড, এইটো চাগে আপোনালোকে গম পাইছেই, কাৰণ আজিকালি বহু কিছুমান চেনেল দেখা পোৱা যায় যিবিলাকত AI জেনেৰেটেড ভইচ, AI জেনেৰেটেড ভিডিঅ', AI জেনেৰেটেড সকলোবিলাক ইউজ কৰা হয়, নিজৰ একো ক্ৰিয়েটিভিটি নাথাকে। গতিকে তেনেকুৱা ধৰণৰ যিবিলাক চেনেল আছে, সেই চেনেলবোৰো মনেটাইজ হোৱাত অসুবিধা হ'ব। ইউটিউবে বিচাৰিছে যে মানুহবিলাকে নিজৰ ক্ৰিয়েটিভিটি দেখাওক, নিজৰ ক্ৰিয়েটিভিটিৰ দ্বাৰা স্ক্ৰিপ্ট তৈয়াৰ কৰক, ভিডিঅ' বনাওক, ভিডিঅ' এডিটিং কৰক, সম্পূৰ্ণ নিজৰ এফৰ্ট দি পেলাই এটা ভিডিঅ' ক্ৰিয়েট কৰাটো ইউটিউবে বিচাৰে। গতিকে ফুল্লি AI জেনেৰেটেড হ'লে সেই চেনেলটো মনেটাইজ হোৱাত অসুবিধা হ'ব। ইয়াত AI ইউজ কৰিব দিছে, কিন্তু ফুল্লি AI জেনেৰেটেড নহ'ব। ইয়াত কিছু নিজৰ ক্ৰিয়েটিভিটি এড কৰিব লাগিব। ৰিয়েকশ্যন আৰু কম্পাইলেশ্যন ভিডিঅ'বিলাক হ'ল কিছুমান শ্বৰ্ট ভিডিঅ' আমি দেখা পাওঁ, এটা ভিডিঅ' আপলোড কৰি দিয়ে, তলত নিজৰ ফেচটো দেখা পাই থাকে, কিন্তু সি তাৰ একো কোনো ৰিয়েকশ্যনেই নাই, উতলা এটা নিচিনা ৰখি পেলাই খালি চাই থাকে। গতিকে তেনেকুৱা যিবিলাক আছে চেনেল, সেই চেনেলবোৰ কেতিয়াও মনিটাইজ নহয়। আৰু কম্পাইলেশ্যন সেইবিলাক ভিডিঅ' যিবিলাকক ক'ৰবাৰ পৰা যিকোনো এটা চ'ৰ্চৰ পৰা বা ইউটিউবৰ পৰাই হওক বা কোনো য'ৰ পৰাই তোৰ পৰাই আনি কিছুমান ভিডিঅ' এড কৰি কৰি এটাৰ পিছত এইটো লগাই 1-2 মিনিটৰ বা 3 মিনিট 4 মিনিটৰ ভিডিঅ' এটা আপলোড কৰি দিয়ে। তাত তেওঁলোকৰ কোনো ধৰণৰ কোনো ক্ৰিয়েটিভিটি বা কোনো তেওঁৰ এফৰ্ট একো নাথাকে। গতিকে তেনেকুৱা ধৰণৰ চেনেলবোৰ কেতিয়াও মনেটাইজ নহয়। এইকেইটাই ইউটিউবৰ নতুন পলিচি, যিকেইটা 15 জুলাই 2025 পৰা ইফেক্ট হ'ব। গতিকে আপুনি যদি এটা নতুন চেনেল খুলিম বুলি ভাবিছে বা ভিডিঅ' আপলোড কৰিম বুলি ভাবিছে, তেনেহ'লে এইকেইটা গাইডলাইন মনত ৰাখি পেলাই কাম কৰাটো উচিত। তেতিয়াহে পিছলৈ আপোনাৰ চেনেলটো মনেটাইজ হ'ব। এইকেইটাই আছিল ইউটিউব পলিচিৰ নতুন আপডেটৰ বিষয়ে। ধন্যবাদ।